Hello everyone, আজি মই আপোনালোকক দেখাম ননৈপাৰৰ বিজয়া দশমীৰ কেইটামান দৃশ্য। So, let's go. এখেত হ'ল আমাৰ গাঁৱৰ ৰন্তু। এখেতক ভিডিঅ'টোত আপোনালোকে বিভিন্ন ৰূপত দেখিব। প্ৰথমতেই দেখিলে পিঠাচুৰৰ ৰূপত। যি পিঠাৰ ভাগ আমিও পালো বাৰু পাছত। বাকি আপোনালোকে চাই লওক। Guys, মই আজি আপোনালোকক এটা বিশেষ মানুহক লগ কৰাই দিম। তেওঁ কি হয় নিজেই নাজানে। মই কাপোৰে নে কিবা বেলেগে কি ক'ব? আপুনি কৈছে আচলতে মই আজি মানুহ নহয় এজন পশু এয়া কি বুলি কয় মহিষা হ'ল এটা পিছে আমি দুটা দেখি বস্তু লগাই আছো মানে এই বস্তু এই যে ৰাস্তাৰ মাজত গোল হৈ বহি থকা দেখিছে এনেকে দশমীৰ দিনা বহি নাম ধৰাটো ননৈফৰীয়া লোকৰ এটা পৰম্পৰা বুলি ক'লেও ভুল নহয়। Guys, বিজয়া দশমী is come to end আৰু অলপ টাইম আৰু এয়া জিকি বহি অৱস্থা নাই। এয়া শেষত লোকে লোকাৰণ্য হৈ পৰা আমাৰ হেঁপাহৰ ননৈ ঘাটটি। বাৰু আজিলৈ ইমানেই। বাই বাই।